গাইছ অৰ্ডাৰ লাগিছিলে বাৰ্গাৰ কিঙত গাড়ীখন দেখাবাই মানে মই ভিডিঅ' নকৰাকে থাকিব নোৱাৰিলো আই বাকী ছাৰ কিবা ক'ব আমাৰ গাড়ীৰ মালিকে মানে ফটো তুলি আছে মই আপোনাৰ বিগ ফেন এই ধন্যবাদ বহুত ডাঙৰ চিন এটা হৈ গ'ল কি জানানা মানে কাষ্টমাৰৰ লোকেশ্যন আছিল এইটো কাইজেন হিলছাইড ছেকেণ্ড বিল্ডিং 5th ফ্ল'ৰ মই বৰ্তমান 5th ফ্ল'ৰতে আছোঁ কিন্তু কাষ্টমাৰৰ লোকেশ্যন বোলে বৰ্তমান ফোন কৰোঁতে কয় কি বেলেগতে বোলে লোকেশ্যন দিছে ইয়াতে মই কিনকে আহি পালোঁ পিছে কাষ্টমাৰ বোলে ভুলে নাই হৰণটো কিন্তু বেলেগ কনফিডেন্স দে দেই কাৰোবাৰ পিছফালে যে হৰণ মাৰ মানুহ মাৰতি বুলি ভাবি চাইড দে ৰুমতে যা আৰু পিছে কি কৰিবি ৰেপিড' মাৰিব নোৱাৰিবি তই এনেকে হা ঘৰত গেলি আৰু মাৰ খাই যাবি না সেইটোৱেইতো ডাবল ডাবল হ'ব হে দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল মানে বহুতে কৈছিল যে মই বিকাশ দাৰ মানে ইন্ট্ৰটো কপি কৰি ল'লোঁ সেইকাৰণে আজি মানে ডিম্পু দাৰ ট্ৰাই কৰিছোঁ অ'কে বৰ্তমান মই আজি মাৰিব আহিছোঁ মানে চুইগি কাৰণ চুইগিত দি আছে বাম্পাৰ অফাৰ বাম্পাৰ মানে বাম্পাৰে পাৰ অৰ্ডাৰ কিমান টকা দি আছে চাব নেকি মানে 80 টকাৰ পে 100 টকাৰ ভিতৰত পাৰ অৰ্ডাৰ এক্সট্ৰা দি আছে নহয় 80 টকাৰ পে 95 গতিকে আজি চেষ্টা কৰিম 3000 টকা মাৰিব ৰাতি গোটাই ৰাতি মাৰিম লাগালে কালি ৰাতিপুৱাও মাৰি দিম মানে নো ব্ৰেক মানে যদি অৰ্ডাৰ দি থাকে আৰু অৰ্ডাৰ নহয় গেলি বাৰু ৰুমত আহিম যদি অৰ্ডাৰ দি থাকে বাম্পাৰ মাৰিম আজি মানে টাৰ্গেটে আছে আৰু ছাৰ আহিছে আমাৰ লগতে মানে মই 220 খান লৈ মাৰিম বুলি ভাবিয়ে আছিলোঁ কিন্তু মানে এখেতৰ মাউণ্টটো লগাব জাগা নাই মানে মোবাইলত যিটো এতিয়া মই হোল্ডাৰটো লগাই থৈছোঁ এই হোল্ডাৰটো লগাব লাগি এটা জাগা নাই এই হেণ্ডেলডালত এটাও নাই ক্লিপকেইটা খুলিবলৈ লগাই চাইছে কিন্তু ফিট নহয় সেইকাৰণে এতিয়া মট' ক্ৰেজত যাই আছে এইটো লগাবৰ কাৰণে এখেত গ'লে যিহেতু আজি ডিউটি মানে এখন দি নামাৰো গতিকে ভাবছোঁ কি এতিয়া মটৰ ব্লকিংখিনি এখন দি কৰিলেও মটৰ ক্ৰেজকলৈকে যোৱা সময়খিনিতে বাকী এখন গাড়ী মানে লাহে চলিব মনে নাযায় সেইটো এটা প্ৰব্লেম গম পাই না আপোনালোকে মানে যিটো পুল পায় সেইটো পুলটোত আৰু মানে এখন গাড়ী লাহে চলবি এনেকুৱা চচাই যাব লাগে এই আছে ভেন্টিয়ে উঠে ডাইৰেক্ট এখন গাড়ী এনেকৈ চলালে আৰু মাইলেজটোতো 30ৰ ওপৰত দিব দিয়া ৰাখাই নাই কাৰণ ছাৰ্ভিচিং হ'লে এটাও হোৱা নাই সেইকাৰণে বোলে আজি ৰানিং নকৰোঁ কাৰণ আজি চলালে গাড়ী 200 কিলোমিটাৰ চলি যাব ছাৰ্ভিচিং দিব লগা হৈ যাব একেদিনাই হয় ব'লক এতিয়া চিধা মটৰ ক্ৰেজকলৈকে যাই লওঁ নে কি এইখিনি আৰু পুৰা ফালি যাম এখন বাইক লৈ আৰু চুপ যাব মনে নাযায় হৰণটো কিন্তু বেলেগ কনফিডেন্স দে দেই কাৰোবাৰ পিছফালে যে হৰণ মাৰ মানুহ মাৰতি বুলি ভাবি চাইড দে बड़ा हरामी हो बेटा গাইছ আহিতো পালোঁ মটৰ ক্ৰেজ কিন্তু মালটো এটাও নাই মানে মানুহ ক'লি কি হ'ব মটৰ ক্ৰেজত চব পায় 220ত লগোৱা মোবাইল হোল্ডাৰ নাই মানে অনলাইন পায় কিন্তু অফলাইন দোকানত বিচাৰি আছোঁ যোৱাকালি বহুত জ্ঞান বিচাৰিছোঁ ভিডিঅ' কৰা নাই পোৱা নাই ক'তো এটাও নাই এতিয়া কি কৰিবি ছাৰ হা ঘৰত যাবি এই ৰুমত যা মানে গাইছ মই মাৰো বাৰু এখন দি কিন্তু মানে মোকো লগা হয় না 80% লোকেশ্যন মই চিনি পাওঁ কিন্তু আকৌ 20%ত লগা হৈ যাওক বাৰু গলি যাব লাগলি এই বেলতলা চাইডে মোৰ অলপ কোনা লাগে মানে গলি সেইকাৰণে এতিয়া মানে ময়ো ৰিক্স ল'ব পৰা নাই নহ'লে মোক লাগবই এনে এতিয়া ক'ত লগাব পাৰি কি কৰি ক'ব নোৱাৰোঁ যে আপোনালোকৰ যদি ক'ৰবাত চিনাকি দোকান আছে ঘৰত পাৰি ক'বচোন লগে লগে মানুহক নহ'লে অনলাইন অৰ্ডাৰ দিব লাগিব আকৌ এসপ্তাহ লাগিব আহিব গাইছ বাকী বাদ দিয়ক যি হ'ল এতিয়া মই অনলাইনে হৈ দিওঁ উপায় নাই আৰু ব্ৰাইটনেছটো ফুল কৰি দিওঁ ৰ'ব গো শিফ্ট এণ্ড মানে বুক শিফ্ট এণ্ড গো অনলাইন অ'কে অনলাইন হৈ গৈছোঁ 79 to 95 ৰুপিজ পাৰ অৰ্ডাৰ দি আছে গোটেই চেষ্টা খালি 3000 হ'ব লাগে যেনকে ন 4582 হা 4582 ইয়া হা অঁ নাই লগে ল'ব পাৰি লোকেশ্যন টাইম কিমান হ'ল 3:44 ইয়া এইটো ন এতিয়া আহিছোঁ গাইছ প্ৰথম অৰ্ডাৰ পিক আপ হৈ গ'ল অৰ্ডাৰ লাগছিল ভাৰতীয় জলপান এইখন 95 ৰুপিজৰ গাইছ পিক আপ কমপ্লিট পিক আপ অ'কে যাব ক'ত লাগে ছেকেণ্ড ফ্ল'ৰ GMDA বিল্ডিং হ'ব নোৱাৰোঁ মেপখন চাওঁ ৰ'ব 1 ছেকেণ্ড সেই
ওচৰতে GMD বিল্ডিং মানে কি হয় GMC হস্পিটেল নাপাতে দে চা যাবি নেকি এতিয়া ৰুমতে যা আৰু পিছে কি কৰবি ৰেপিড' মাৰিব নোৱাৰবি তই এনকে হা ঘৰত গেলি আৰু মাৰ খাই যাবি না সেইটোৱেইতো ডাবল হ'ব এক কাম কৰ এতিয়া অৰ্ডাৰটো দিলোঁ ইয়াৰে লোকেশ্যনতে মালটো হা পইচা আছে নাই মই দি দিম তই কেছ অন ডেলিভাৰী কৰি দি কিমান এমাউণ্ট পইচাটো এই মালটো চাওঁ মোক কবি মেছেজ দিবি দে তই ৰুমটো চিনি পাবি দে যা গাইছ এখেতক বিদায় দি ল'লোঁ এতিয়া মই অৰ্ডাৰটো ডেলিভাৰ কৰি আহোঁ নিশাৰ চিঞৰতি শুনিব নেজানো নহয় এই গানটো কিবা উল্টা পাল্টা আছে ৰাতিপুৱাৰ পৰা মই এতিয়াই গাই আছোঁ গম পাই না ক'ত বা শুনিলোঁ ক'ব নোৱাৰোঁ এতিয়াই ৰিপিট হৈ আছে ক'তো শুনাও নাই দেখোন মনতো পৰা নাই সপোনত দেখিলোঁ নেকি এইটো গান দেখ গাইছ অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ নে কি এই চিটি চেণ্টাৰ গাইছ এক ছেকেণ্ড ৰ'ব অৰ্ডাৰটো ডেলিভাৰ কৰাৰ আগত তেল ভৰোৱাটো জৰুৰী না কাৰণ যোৱাকালি তেল ভৰোৱা নাই প্ৰতিদিনে 100 টকাৰ মাত্ৰ তেল ভৰিছোঁ গতিকে আজি ভৰাই লওঁ আজি তেল খাব যিহেতু 400 মান টকাত তেল ভৰাই দিলোঁ টেনশ্যন নাই দাদা দেখে 500 মাৰা 500 500 মান মাৰি ল'লি আৰু টেনশ্যন নাই গাইছ নেকি কিউআৰটো দি ল মাজে মাজে চাৰ্ভাৰডাল ডাউন দি আছে আজিকালি SBI নে গুগল পে'ৰ ক'ব নোৱাৰোঁ 500 কিউআৰ দে ৰ UPI টো চাব নেকি গাইছ নাথাও দে কৰিব ন হৈ গৈছে 500 ডান করলো কিটা অর্ডার ডেলিভার করলো নাকি অর্ডারটো ডেলিভার করে লও কাটি দেঙ্গা লোকেশন বারে চিনিয়ে পাও ম্যাপখান চালো যেহেতু গম পাই কিছু কোনখিনি জায়গাত বলক ডেলিভারটো করলো ফাই যায় এই বা আর এটা হুতি বাকি আছে ফুল হবা 500 টাকা তেলতে ফুল হয়ে বলে এই এনে দেখা যাচ্ছে টেনশন লবা নাগে হোয়াট এ ফিলিং গাইস এই ট্রাফিকের মাঝে মাঝে কাতার প্রতিধ্বনি শুনো মই প্রতিধ্বনি শুনো দরে সীমারে পাহাড়র সিপারে নিশার সিয়রতি প্রতিধ্বনি গাইস ফোন আইলা তা গাইস ফাইনালি প্রথম অর্ডারটো ডেলিভার করে দিলু এখন নেক্সট অর্ডার লাগছে এইখান ক্লাউড টেনজো প্রথম অর্ডারটো কেই টাকা বলে চাব নেকি এই চাক 104 আর এইটো হিমান মানে 100 টাকার ওপরে আছে মানে পার অর্ডার 100 টাকা পামেই মজা হব কিমান টকা ইনকাম কৰিব পাৰো দেখামে বাকি আপোনালোকে মানে বহুতে কমেন্ট কৰি আছে যে মোৰ 75 ডেজৰ চ্যালেঞ্জটো কি হ'ল মানে 75 1 লাখ টকা 75 ডেজত ইনকাম কৰা চ্যালেঞ্জ এটা লৈছিল না কিন্তু গাইস আই এম ভেৰি সৰি মানে ক্যালকুলেশন কৰা নাই কিমান টকা হৈছে আপোনালোকে যদি কোনোবা পাৰে ক্যালকুলেট কৰি দিবচোন মানে গোটেইকেইটা ভিডিঅ'কেইটা আপলোড কৰিছে যিকেইদিন কাম কৰিছো ভিডিঅ'কেইটা চাই পেলাই ইনকাম কিমান হৈছে সেইটো ক্যালকুলেট কৰি দিব কোন কিমান তাৰিখে কিমান ইনকাম হৈছে যদি আপোনালোকে পারফেক্ট হিসাব দিব পাৰে মই কন্টিনিউ কৰি দিম মানে জাৰ্নিটো কিমান হৈছে ময়ো গম নাপাওঁ মানে হিসাব কৰিব টাইমে পোৱা নাই এই যাওঁ ভিডিঅ' এডিট কৰোঁ ঘুমাওঁ আকৌ আহোঁ ভিডিঅ' শ্বুট কৰোঁ ডিউটি মাৰোঁ এই কাম হৈছে মানে বেলেগ কাম কৰিব টাইমে পোৱা নাই লগৰ ছোৱালী ফোন উঠাও বন্ধ হৈ গৈছে গাইছ কি ক'ম একদিন অৰ্ডাৰটো পিক আপ কৰি ল'লোঁ এতিয়া ডেলিভাৰ কৰিলোঁ শুনলা গাইছ ক'ব নোৱাৰোঁ দেই কিহত ট্ৰাফিক জাম লাগছে ইমান পল্টন বজাৰত অৰ্ডাৰটো ডেলিভাৰ কৰিবলৈ গোটাই ৰঙা ফ্লাইঅভাৰৰ ওপৰত ট্ৰাফিক জাম লাগে তলত লাগে বাৰু চলি যায় অম্বুবাচী মেলাৰ কাৰণে কি গাইছ ক'ব নোৱাৰোঁ এতিয়া মানে একদম 100% এইটো কনফাৰ্ম হৈ থাকিব লাগিব যাতে অম্বুবাচীৰ ফালে অৰ্ডাৰটো নালগে নহ'লে বহুত টাইম বৰবাদ যাব চুইগিত অৰ্ডাৰ কেনচেল কৰাটো একদম মানে বিৰাট ডাঙৰ ঝামেলা গাইছ কি কম আৰে ইমান দূৰ আহিলোঁ তথাপিও মানে ট্ৰাফিকে ভাঙা নাই দেখা নাই ফ্লাইঅভাৰখনে শেষ হোৱা নাই ইফালে ৰ'দ চকুৱে মেলিব নোৱাৰি ভাগ্য ভাল যে ইয়াৰ হেলমেটটোত ছানগ্লাছখন মানে ভালে আছে মোৰ হেলমেটটোতো ছানগ্লাছৰ প্ৰব্লেম হৈছে মানে অট'মেটিক নামি আহে সেইকাৰণে টিচু পেপাৰেদি খোৱাদি থৈছোঁ সেইখন আৰু খুলিব নোৱাৰা আৰু খুলিলে আৰু মানে অট'মেটিক ক'লা হৈ থকা হ'ব
লেফট সাইড লৈ লওঁ ৰ'ব গাইছ, কিজানি যাবই পাৰোঁ। নাই, ইয়াতেও যাম। দুই এড্ৰেছ লোকেশ্যন চাব, ঘৰতে আছে, সেইফালে গমেই পোৱা নাই। অৰ্ডাৰ ডেলিভাৰ্ড কেইটা পাব আপোনালোকক দেখাইছোঁ ৰ'ব, এক ছেকেণ্ড। হে বাবা 90 rupees, অ'কে 65 কৰি দিলে পাৰ অৰ্ডাৰ, এক্সট্ৰাটো কমাই দিলে বে। এই অলপ দিব লাগে। এটা অৰ্ডাৰ মাৰছোঁ মাত্ৰ এনেকৈ লম্বা। নেক্সট অৰ্ডাৰ 7 দি দিলে। অ'কে কৈ না চলেগা, 65 তলত নাই দিল খালি। নেক্সট অৰ্ডাৰ লগাক লাগি ৰখি আছোঁ আৰু ইয়াৰ পৰা পলাব লাগে, যেনেকৈ পাৰোঁ সেনেকৈ পলাব লাগে খালি। আহোঁতেও যাম গাইছ, এতিয়া যাওঁতেও যাম লাগছি। যাম এতিয়া খামহে মই দগৰি। আৰু চুইগিৰ এখন নাটক কিন্তু বৰ বেয়া লাগছে দেই। এটা অৰ্ডাৰ মাৰাৰ পিছতে 65 rupees কৰি দিব লাগে না পাৰ অৰ্ডাৰ। ধত মোক বেছিকৈ দিব নালাগে, কমচে কম যিটো দেখাইছে সেইটোতো দি না, হয় না নাই? এতিয়া যামটো হলা সাজি সিফালৰ পৰা আগেইটাৰ যাম, ট্ৰাফিক যাম। অন দিয়ে নাযাওঁ দে, আগেদি যাওঁ। লাচিত নগৰত সোমাই দিম, চিধা ৰাজগড় ৰোডলৈ যাম। আৰু মোক অৰ্ডাৰে নালাগে লাগা হ'লে এইটো এৰিয়াত। তথাপি আপুনি यहाँ पे नहीं रहेगा क्योंकि इधर बहुत ट्रैफिक जाम है। চাওকচোন যাওঁতে মই এফালে ফাঁচি বাজি গৈছোঁ। এই লাইনটো শেষ হ'ব নহয় যিমান গেলিও। চাওকচোন গোটা এই হৰি এইয়া ইয়াৰ পৰা লাগছে, এই ফ্লাইঅভাৰৰ মাজ ইয়াৰ পৰা আৰু ডাইৰেক্ট তলখিনি আৰম্ভ হয়। আগত দেখোন মোৰো যাম লাগি আছে বে, মোৰ ৰাস্তাটো যাম লাগি আছে। বলক হয়, মইতো লাচিত নগৰত সোমাই দিম লেফ্ট চাইডে, টেনশ্যন নাই। বাকী আকাশখনো বঢ়িয়া নীলা হৈ আছে। ৰাতিক লাগি বৰষুণ নিদিলি হ'ল, দিলেও কথা নাই, কিন্তু ৰেইনকোট লৈ আহিছোঁ। হ'লেও কষ্ট হয়, যোৱাকালি দেখা পাইছে আপোনালোকে, আলেনি হৈ মৰছোঁ চালা। अभी आलनी नहीं होने का, इसीलिए उम्मीद है कि बारिश ना हो बस। मैं हिंदी भी थोड़ा थोड़ा बोल लेता हूँ, लेकिन बोल नहीं सकता हूँ क्योंकि कमेंट में गाली मिलता है। हिंदी बोलना है तो हिंदी बोलो, असमीज बोलना है तो असमीज बोलो, ऐसा करके कुछ बोला जाता है मेरे को। इसीलिए मैं इतना अहमियत वीडियो बनाइছোঁ। অসমীয়া ইজ দ্য বেষ্ট গাইছ। ফুটছি চেলফি। হৈ গেল। বলক এতিয়া অৰ্ডাৰটো পিক আপ কৰোঁ। এইখন মাছ বিৰিয়ানী দেখা পাইছে না, সেইটো চিৰিদি যাব লাগিব। ফটোখন আপলোডিং হওঁতে দেখোন 2 দিন লাগে। অৰ্ডাৰ ৰেডি 8719। এখন মানে বনাই আছে, ৰেষ্টুৰেণ্টখন কমপ্লিট হোৱা নাই। মানে আগতে ইয়াতে আছিলে, ইয়াৰ পৰা আকৌ উঠি গ'ল মাজতে, এতিয়া আকৌ ইয়াতে আছে। চিটিং পজিশ্যন বহি গৈছে বঢ়িয়াকৈ। অৰ্ডাৰ 8719 চুইগি। ओके पिकअप कंप्लीट। चलो अभी कस्टमर लोकेशन को देवा लगे, गुवाहाटी मेडिकल कॉलेज हॉस्पिटल GMC 1 हॉस्टल नंबर 2। गाइस हो गया ऑर्डर डिलीवरी। 259 रुपीज़ कैश कलेक्शन सेल। कलेक्ट कैश कलेक्ट ऑर्डर तो कई टका पाला ऑर्डर डिलीवर मैं कर दो। हो गया। पैसा कितना मिला है बे दिखाओ जल्दी, मेरे को भी देखना है। 90 टका पालो गाइस, 65 रुपीज़ बोनास और बाकीখিনি তোমাৰ অৰ্ডাৰ পে। এই গেট আহিও পালোঁ, তলকে অৰ্ডাৰো লাগছে ষ্টাৰবাক্স কফি। চিনি পাব পাৰোঁ, বলক অৰ্ডাৰটো পিক আপ কৰি লওঁ। লুকছে বাইদে ৱে গাইছ, আহি পালোঁ ষ্টাৰবাক্স। অৰ্ডাৰ পিক আপো হৈ গ'ল, ধুনীয়াকৈ ভৰাই ল'লোঁ। এইখন ষ্টাৰবাক্স যাব ক'ত লাগে জানেনে? এইটো চাওকচোন, নিউ গাৰ্লছ হোষ্টেল কলেজ অফ ভেটেনাৰী চায়েন্স খানাপাৰা। ডাইৰেক্ট খানাপাৰা যাব লাগিব গাইছ। ভেটেনাৰী কলেজৰ মানে ভিতৰত সোমাব দেই নে ক'ব নোৱাৰোঁ, মই যায়ো পোৱা নাই তাতে, আজি ফাৰ্ষ্ট টাইম যাম, ভাল লাগিব। বলক এইটো অৰ্ডাৰ পিক আপ কৰি লৈছোঁ ধুনীয়াকৈ ষ্টাৰবাক্সৰ। বাকী বেগত ভৰাইও লৈছোঁ। এতিয়া চিধা গোয়িং টু দ্য লোকেশ্যন এণ্ড আই উইল ডেলিভাৰ দ্য অৰ্ডাৰ। আৰু নাজানো তাৰপিছত, এতিয়া অৰ্ডাৰটো আগতে দি লওঁ, তাৰপিছত বাকীখিনি কৈ আছোঁ। গাইছ আহি পালোঁ খানাপাৰা। এইখন ফ্লাইঅভাৰ দেখা পাইছে না, বঢ়িয়া ভিউ এটা আহিছে কিন্তু ওপৰত দিওঁ। এইখন খানাপাৰা ফ্লাইঅভাৰ। বাকী ইয়াতে ৰখি পেলাই চাহ কাপ অলপ খাই লওঁ, ধুনীয়া গাখীৰ চাহ। মানে একো খোৱা নাই না, ৰুমৰ পৰা ওলোৱাৰ পিছত ৰুমত খাই আহিছোঁ। কি বস্তু জানে না আপোনালোকে? খাই পাইছে না ক'ব, মেগী আৰু ভাত। ৰাতিৰ ভাত আছিল আৰু এতিয়া মেগী আনিছে প্ৰকাশে, আনি পেলাই দুটা মিক্স কৰি পেলাই বনাইছে। মানে ফ্ৰাইড ৰাইচ কিন্তু মাজে মাজে মেগী আছে, এনেকুৱা। ভিডিঅ' কৰা নাই কিন্তু খাই পেলাই একদম মজা লাগছে, বঢ়িয়া লাগছে। তাতে আকৌ চচ লৈ আহিছোঁ, টমেট' চচ।
খাই ফেলে একদম ফেন্টাস্টিক পালো এতিয়া অৰ্ডাৰ লাগা নাই আৰু লাগলি দেখে গাইছ ফাইনেলি আহি গণেশ ঘূৰি পালো মোৰ অৰ্ডাৰ লাগি গেল আমার সারে সিগনেল দিলা অর্ডার লাগছে ক'ত জানেনে পিভিআর ক্যাফে মানে সিটি সেন্টাৰৰ 4th ফ্লোর গতিকে মানে সেই তোমাৰ সেই যে সিনেমা হল সিটি সেন্টাৰৰ পিভিআর তাতে অর্ডার লাগছি বলক কেইটামান অর্ডার ডেলিভার করলাম নাকি নহলে ভিডিওটো বম লাম্বা বম গাইছ ভালেকেইটা অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ এতিয়া টাইম হ'ল 9:49 কেইটকা ইনকাম কৰিলোঁ বৰ্তমানক দেখাই দি আছোঁ মানে মই বৰ্তমান ভাত খাবাক লাগি আহিলোঁ ৰুমত আমাৰ প্ৰকাশে বোলে ভাত বনাইছি আমাৰ চেলছমেনে এতিয়া 1 ছেকেণ্ড ডেছবৰ্ড এই চাক 1018 টকা ইনকাম হৈছে 10টা অৰ্ডাৰ ডেলিভাৰী মানে এইটো অৰ্ডাৰ ডেলিভাৰ মাৰ্ক কৰা নাই ওচৰতে দিলোঁ খাই লৈ উঠি ডেলিভাৰ মাৰ্ক কৰিম যাতে অৰ্ডাৰ লাগিলে আকৌ দিব পাৰোঁ গতিকে বলক আগতে ভাতটো খাই লওঁ লৈ পেলাই আকৌ ওলাই যাম গাইছ ভাত খাই থাকোঁতে লাগি গেল অৰ্ডাৰ আৰু মানে খাই থাকোঁতে 10টা বজাত মানে অৰ্ডাৰ আনবেক লাগি গৈছোঁ মই মানে কেইমিনিটত ভাত খাইছোঁ এতিয়া অৰ্ডাৰ লৈ বেছি মানে কাষ্টমাৰ লোকেশ্যন পাইছোঁ এইটো লিফ্টত আছোঁ বৰ্তমান অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ 5th ফ্লোৰ গোটেই 5th ফ্লোৰ গাইছ বুম ডাঙৰ চিন এটা হৈ গ'ল কি জানানা মানে কাষ্টমাৰৰ লোকেশ্যন আছিল এইটো কাইজেন হিলছাইড ছেকেণ্ড বিল্ডিং 5th ফ্লোৰ মই বৰ্তমান 5th ফ্লোৰতে আছোঁ কিন্তু কাষ্টমাৰৰ লোকেশ্যন বোলে বৰ্তমান ফোন কৰোঁতে কয় কি বেলেগতে বোলে লোকেশ্যন দিছে ইয়াতে মই কিনকে আহি পালোঁ পিছে কাষ্টমাৰ বোলে ভুলে নাই ছাপৰ্ট টিমত কথা পাতিছোঁ চুইগি ছাপৰ্ট টিম বেয়া বুলিয়ে শুনছোঁ চাওঁ কি হয় হেল্প কৰিম বুলি কৈছে বাৰু এতিয়ালৈকে হোল্ডতে আছে গাইছ অৰ্ডাৰটো ডেলিভাৰ কৰাৰ দিকে আৰু যাব লাগিব 2.1 কিলোমিটাৰ মানে কাষ্টমাৰে মানে হোৱাটছআপত লোকেশ্যন দিছে সেইমতে যাব লাগিব এতিয়া যোৱাৰ পিছতো পাম নে নাই চিয়'ৰ নহয় নাপাওঁ আৰু ক'তনো পাম টিকেট ৰেষ্ট কৰিব দিছে টিকেট আৰু 2 কিলোমিটাৰৰ কাৰণে টিকেট ৰেষ্ট কৰিম না নকৰোঁৱে গাইছ অৰ্ডাৰটো ডেলিভাৰ হৈ গ'ল টাইম কিমান হ'ল 11:03 এই ফ'কাছ লওঁ 11:03 মানে কেছটো কি হৈছে না বৰ্তমান মোৰ বাৰু অৰ্ডাৰটো দিওঁতে 1 ঘণ্টাৰ বেছি গুচি গ'ল বৰবাদ সেইটো বাৰু বেলেগ কথা মানে কেছটো ঘটনাটো হৈছে কি যিহেতু অৰ্ডাৰটো মই বৰ্তমান ডেলিভাৰ কৰিছোঁ না ইয়াতে হৈছে সৌৰকৰ ঘৰ আৰু সিহঁতে যোৰাটো য'ত থাকে এই মই যি গৈছিলোঁ এপাৰ্টমেণ্ট 5th ফ্লোৰ তাতে এতিয়া সিহঁতে কিছু ফুৰবে সিহঁতৰ এড্ৰেছত অৰ্ডাৰ দিছে দি পেলাই এতিয়া সিহঁতে মানুহ নাই না সেইটো ক'ব নোৱাৰে নকৈ পেলাই কৈছে কি বোলে মই বেলেগ এড্ৰেছত অৰ্ডাৰ দিছিলোঁ দি পেলাই এখন নাটক কৰি মোৰ এটা টাইম বৰবাদ কৰিলে চালা নাটক মাছটো বেয়া হৈ গৈছে তাতে আকৌ গাড়ী দি আহি এইখিনিতে এই কোণাটোত আহি পেলাই মোক কৈছে বোলে দাদা এই আপুনি বেয়া নাপাই যদি এইটো ঘৰত দি থৈ আহক আকৌ এহেঁতে ঘূৰি গৈছে মোক দেখ ঘৰটো ৰাখি দি থৈ কেনে হাৰামি মানুহ এহেঁতে ৰাখি দিব লাগে তহঁতে অৰ্ডাৰ দিছে এতিয়া আকৌ তিৰিটো মানে অৰ্ডাৰটো ৰাখিছোঁ কিন্তু পইচা দিবাক লাগে আকৌ নাটক বোলে পইচা দিয়া নাই নেকি দিবা কচোন দেখ যি নহওক এতিয়া বৰ্তমান অৰ্ডাৰ লগা নাই এই চাওক ফেট বেলিত গ'লে অৰ্ডাৰ লাগব বুলি দেখাই আছে গোটেই ফেট বেলিক লাগি যাই লওঁ অৰ্ডাৰ লাগিলে দেখাই আছোঁ নেক্সট মানে লাইফত ৱৰ্ষ্ট এক্সপিৰিয়েঞ্চ বুলি যে কয় সেইটো মই বৰ্তমান আজি পালোঁ গাইছ ফাইনেলি এটা অৰ্ডাৰ লাগি গ'ল জোৰো তিনিআলিহঁতে এতিয়া বাৰ্গাৰ ট্ৰিট অৰ্ডাৰ পিক আপো কৰি ল'লোঁ যাব লাগে অম্বিকা দেৱেন্দ্ৰ এপাৰ্টমেণ্ট ব্লক চি আৰু ফ্লেট নাম্বাৰটো ক'ব নোৱাৰি প্ৰাইভেচিৰ কাৰণে এতিয়া অৰ্ডাৰটো ডেলিভাৰ কৰোঁ অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল গাইছ পইচা কিমান পালোঁ চাবনে এই চাক কি ধুনীয়া ডাঙৰ ডাঙৰকৈ হাইলাইট 75 ৰুপিজ বনাছ এই অৰ্ডাৰ লাগি গ'ল আকৌ 100 চাক মানে বৱাল অৰ্ডাৰ লাগি আছে কলা নে কলা কয় ক'ব নোৱাৰোঁ এইখন চিনিয়ে পাওঁ এই ৰাস্তাটোৰ অপজিট চাইডে আছে বাকী ড্ৰপ ক'ত কৰিব লাগিব মানে চুইগিৰ ওপৰতে চাব পাৰি গম পাই না চুইগি এইটো না ইয়াতে চাব পাৰি ড্ৰপ ক'ত কৰোঁ আৰু জমেট'ৰ কিন্তু এনেকৈ চাব নোৱাৰি মালটো ডেলিভাৰ কৰিব লাগিব মই এইখিনি AK আজাদ ৰোড পল্টন বজাৰ এই কেঞ্চাৰ হস্পিটেলত লাগি গাইছ সেইখিনি জেগাতে আছে চাগে লোকেশ্যনটো মানে এই চুলি লাগছে গাত মানে কেঞ্চাৰ হস্পিটেলৰ সেইখিনি জেগাত লোকেশ্যন দেখাই আছে যাই পালি গম পাম একজেক্ট লোকেশ্যন মানে এনে আইডিয়া এটা পায় আৰু কোনফালে দিব লাগিব আৰু অৰ্ডাৰটো পিক আপ নকৰোঁতেও গম পায় কোনফালে দিব লাগে দিনক অৰ্ডাৰটো পিক আপ কৰিলোঁ এইটো এপাৰ্টমেণ্টত দিলোঁ এই চালা ধোৱা ধোৱা গৈছে এইটো এপাৰ্টমেণ্ট এতিয়া বলক অৰ্ডাৰ এইটো পিক আপ কৰিলোঁ তাতে দিব লাগে হয় নে মানে তাতে দিব লাগে নে নাই চাওঁ আৰু দেখে মই কাৰেক্ট হয় নে ভুল গাইছ মানে ৰাস্তাৰ সিটো পাৰে গাড়ীখন থৈ পেলাই দাউৰি দাউৰি আহিছোঁ অৰ্ডাৰ পিক আপ কৰিব আৰু মই কৈছিলোঁ না বিবৰুৱাৰ
কেঞ্চাৰ হস্পিটেলৰ হিন্দী আছিল কেঞ্চাৰ হস্পিটেল বুলি কৈছোঁ বিহুৰতো কোৱা নাছিলোঁ বাৰু মুখত অহা নাছিল সেইটোৱে হয় চেম হৈছে গাইজ আহি পাই গ'লোঁ কাষ্টমাৰ লোকেশ্যন এই পাৱাৰ গ্ৰিড দেখা পাইছি না নাই ক'ব নোৱাৰোঁ দেখা পাইছি নাই কাষ্টমাৰ আহিছে মই ফোন কৰি ক'লোঁ এতিয়া অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ এতিয়া টাইম হ'ল 12:17 আপোনালোকক দেখাই দিয়াকে লাইভ প্ৰুফ 12:17 ৰাতি এতিয়া পইচা হ'ল মোৰ বেছি হোৱা নাই বাৰু অকণমান হৈছে 1556 টকা বাকী এতিয়া সন্দেহ লাগবা দিছে 3000 মানত পাৰিম না পইচাই বনা নাই 1 ঘণ্টাটো যদি বৰবাদ কৰিলে না তাৰ পৰা মোৰ মানে মটিভেশ্যনো লাহে লাহে কমবে ধৰিছে আৰু খঙো উঠিব ধৰিছে আৰু 1 ঘণ্টা বৰবাদো গেছি কিন্তু যদি মানে খাটা অৰ্ডাৰ দিয়ে দেন হৈ যাব পাৰে যদি লাম্বা অৰ্ডাৰ দিয়ে নহ'ব চাগে হ'লে মোৰ ফালৰ পৰা ফুল এফৰ্ট আছে চেলেঞ্জ টাইপে লৈছোঁ ক'বা গেলি মানে যদি সম্ভৱ হয় মই চেষ্টা মোৰ ফালৰ পৰা 100% কৰিম মানে 3000 কৰিবৰ কাৰণে 3000 মোক পইচা লাগে আৰু মই মুঠাৰ ওপৰত মই নাজানো দেখ দে নেক্সট অৰ্ডাৰ লাগলি দেখাই আছোঁ কাৰণ এইখিনি জেগাত নালগে মই যাব লাগিব চিধা উল্লুবাৰীত অৰ্ডাৰ লাগব আৰু মই জানো না গাইছ মই কৈছিলোঁ না অৰ্ডাৰ লাগব মানে উল্লুবাৰী কৈছোঁ অৰ্ডাৰ লাগছে আকৌ চেম ৰেষ্টুৰেণ্ট কলা নে কোৱালা তাৰপৰা অৰ্ডাৰ লাগছি যাব লাগে দ্বাৰকা নগৰ এইটো ভিআইপি ৰোড এইটো দ্বাৰকা নগৰ ৰোড গতিকে ব'লক অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ কিমান কিলোমিটাৰ যাব লাগে 6 কিলোমিটাৰ গাইছ অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ এইতে আৰিয়ান আতিথ্য ৰুম নম্বৰ 202 মানে চিকিউৰিটি এইফালে লৈ গৈছে গেটৰ পে এতিয়া মই হৈ গ'লোঁ আউট অফ জোন এই জোনত যাব লাগিলে কিমান দূৰ আছে এই বাপৰে এটা জোনত যোৱাৰ ৰাস্তাই নাই ব'লক গণেশগুৰিলৈকে যাই লওঁ গণেশগুৰিৰ পৰা আৰম্ভ হৈছে মানে জোনটো ইয়াৰ পৰাই গণেশগুৰি এতিয়া এনে যাব লাগিব ব'লক যাই লওঁ গাইছ আহি পালোঁ জোনক লাগি এইটো চাওক এই আহি পালোঁ না কিন্তু বৰ্তমানলৈ অৰ্ডাৰ লগা নাই মই আছোঁ গণেশগুৰিখান গণেশগুৰিৰ পৰা জোৰত যোৱা ফ্লাইঅভাৰ এইফালে আছে গণেশগুৰি এতিয়া ভাবছোঁ কি ধুনীয়াকৈ এটা আইচক্ৰীম খাই লওঁ নাকি খানাটো বনতা হে না এটা আইচক্ৰীম খাই লওঁ দা মাই অল টাইম ফেভাৰেট কৰ্নেটো টাইম কিমান হ'ল ক'ব নোৱাৰোঁ কম বুলি ক'লেতো ধৰি লওঁ 1 বাজিল চাগে ৰাতি 1 বজাত মানে আইচক্ৰীম খাই আছোঁ হোৱাট এ ফিলিংছ না আপোনালোকতো বেছিভাগে ঘুমাই আছে এতিয়ালৈকে সত্ৰে ঘুমাই আছে ৰাতি 1 বজাত আৰু কেইটামানে বা মোবাইলত মেছেজ কৰি আছে প্ৰিয়জনীৰ লগত আৰু মই মাৰি আছোঁ ডিউটি মোৰো বেয়া না আইচক্ৰীম খাইছোঁ গাইছ ফাইনেলি এটা অৰ্ডাৰ লাগি গ'ল বিৰিয়ানী বাইটত অৰ্ডাৰ পিক আপ কৰি ল'লোঁ এতিয়া যাব লাগে এই বেলতলা পিক আপটো মাৰাই নাই কেম আৰু বাকী আছোঁ মই শালপতিৰ দোকানত খান দাদা দেখাম নেকি মুখখান বেয়া লাজত মৰে মোক দেখালি যেন একদম মানে মানুহ মৰিয়ে যাব সেনেকুৱা দেখ অৰ্ডাৰটো পিক আপ কৰিলোঁ এতিয়া ডেলিভাৰ কৰি লওঁ গাইছ ডেলিভাৰ হৈ গ'ল অৰ্ডাৰ গেট দ্য নেক্সট অৰ্ডাৰ আউট অফ জোন আকৌ যাব লাগে গণেশগুৰি গাইছ গণেশগুৰি আহি পেলাই 0.5 ঘণ্টাৰ ৰখোতে মাত্ৰ অৰ্ডাৰটো লাগি গ'ল এটা KFC এখনত কিন্তু মালটো ৰেডি মাৰছি কিন্তু এই গেটখান গ্ৰিলখান বন্ধ ভিতৰত যাব নোৱাৰি গতিকে ৰখি আছোঁ পিছাক ৰেডি মাৰা হৈ গৈছে কিন্তু মালটো হ'লি মানে ৰেডি হোৱা নাই হ'লি আনি দিব বোলে ৰখো কিমান দেৰি লাগে গাইছ অৰ্ডাৰ ইজ ডেলিভাৰ্ড পালোঁ কৈছে 100 টকা কেছ কালেকশ্যন আছিল অনলাইন দিছে 366 ৰুপিজ গতিকে আৰু নেক্সট অৰ্ডাৰ লগাকৈ ৰখোঁ নে কি গাইছ অৰ্ডাৰ লাগিছিলে বাৰ্গাৰ কিঙত গাড়ীখন দেখাবাই মানে মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ আই বাকী ছাৰ কিবা ক'ব আমাৰ গাড়ীৰ মালিকে মানে ফটো তুলি আছে আপোনাৰ বিগ ফেন এই ধন্যবাদ মই ভিডিঅ' চাই থাকো এও বোলে মোৰ ভিডিঅ' চাই আই কি কবে গাড়ী কিন্তু বিদ্যা পাব লাগছে এই গাড়ীখনতো লোৱা অকাত নাই হা তুমিয়ে চালো গাড়ীখনতো লোৱা এই নাই নাই এনেকে নকবা নাপায় অকাত চবৰে থাকে ইচ্ছা নকৰে চবৰে ইচ্ছা নহয় কি ল'বা অকাত আছিল নেকি আমিওতো ইচ্ছা কৰিলে চবে পাৰে চবৰে সপোন থাকে এটা বহল লাগছে কিন্তু দেই গাড়ী মোৰ খানো বানি আছো কেইদিনমান পিছত এই বন বুম লাগব লাহেকে বানাম দেখ অৰ্ডাৰ ৰেডি মাৰছি মই পিক আপ কৰি ল'ম মোৰ অৰ্ডাৰ ডেলিভাৰ দি দিলোঁ গাইছ হোষ্টেল 4 এইটো মানে ছেকেণ্ড ফ্ল'ৰত 215 ৰুম নাম্বাৰ বাকী এতিয়া আকৌ অৰ্ডাৰ লাগছে KFC মানে তোমাৰ ইয়াতে চিটি চেণ্টাৰৰ কাষত গণেশগুৰি KFC
ডেলিভাৰ কৰিব যাম আকৌ তোমাৰ এইটো একে আজাদ ৰোড মানে লখৰা ৰোডৰ ওচৰতে লখৰা ৰোডতে পৰিব চাগে মানে একজেক্ট লোকেশ্যনটো পোৱা নাই কিন্তু আইডিয়া এটা আৰু দে অৰ্ডাৰটো পিক আপ কৰিলেও লৈ পেলাই ডেলিভাৰ কৰিব যাই আছোঁ অ'কে ডেলিভাৰ কৰি পেলাই লগ পাম যদি ৰেষ্টুৰেণ্টত লেট কৰে তেতিয়া বাৰু ৰেষ্টুৰেণ্টতে লগ পাম যদি ৰেষ্টুৰেণ্টে লেট নকৰে দেন ডেলিভাৰী কৰি পেলাই লগ পাম অ'কে গাইছ অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ এইটো বিল্ডিঙত বাকী 100 টকাই পালোঁ আৰু 531 কেছ কালেকশ্যন আছিল কেছটো কালেক্ট কৰি ল'লোঁ কেছ মানে অনলাইন দিব বুলি কৈছিল অনলাইন ল'লোঁ বাকী মই বৰ্তমান আকৌ আউট অফ জ'ন আপোনালোকে গম পাই নে নাই নাজানো মানে লখৰা ৰোডটো যোনটো আছে মানে ইয়াৰ পৰা একে আজেদি সোমাই মানে ৰাস্তাটো বনাই আছে না ফ্লাইঅভাৰ কমপ্লিটলি ব্লক মই আহিছোঁ ঘূৰি পেলাই নালাপাৰা হয় এটা বাইলেনিতে সোমালোঁ আকৌ এটা ব্লক আকৌ নেক্সট বাইলেনিতে সোমাইছোঁ সোমাই পেলাই ফাইনেলি আহি পাইছোঁ বাৰু এক্সট্ৰা 1-1.5 কিলোমিটাৰমান চলাই পেলাই বাকী এতিয়া আৰু অৰ্ডাৰ নালাগে যিহেতু জোনক লাগি যাই লওঁ গাইছ এই উল্লুবাৰী বাৰ্গাৰ কিঙে পালোঁ কিন্তু বৰ্তমানো মোক দেখাই আছে আউট অফ জ'ন জ'নটো কিমান ডাঙৰ দেখাই আছোঁ ৰ'ব আপোনালোকক এইটো নিমকিখান ইফালে এইখিনি পল্টন বজাৰ নহয় উল্লুবাৰী একেলগে আহে ইফালে এইটো গণেশগুৰি একদম চাৰ্কলটো মানে তোমাৰ একদম পুলিচ ট্ৰাফিক পইণ্টটো ইফালে এইখিনি নাৰেংগী তিনিআলিলৈকেও নাযায় নুনমাটি ধৰি লওক আৰু ইফালে চানমাৰি ইফালে এইখিনি তোমাৰ এই কৃষ্ণনগৰখিনি অলপমান পৰে আৰু ইফালে তোমাৰ জ্যোতিনগৰখিনি পৰে বাকী আৰু ক'ব নোৱাৰোঁ অৰ্ডাৰৰ গতি কি লাগিছে 2000 যিহেতু হ'ল মই আশা এৰিম যেনে পাইছোঁ এতিয়া 4:05 হ'ল চাওঁ 4:30 বজাক লাগি যদি অৰ্ডাৰ নালাগে অফলাইন হ'ম আৰু নেকি আৰু ইচ্ছা নাই এতিয়া গণেশগুৰি ফালে এপাক যাওঁ অৰ্ডাৰ লাগে নেকি চাওঁ নেকি অৰ্ডাৰ লাগিলে আপোনালোকক দেখাই আছোঁ নালাগিলেও দেখাই আছোঁ কি কৰোঁ গাইছ অৰ্ডাৰ লগা নাই বৰ্তমান উঠি আছোঁ মই ভাগৰ ফ্লাইঅভাৰৰ ওপৰত হেলমেটটো পিন্ধা নাই কাৰণ মুখখন ধুই দিছোঁ বঢ়িয়া বতাহ লাগি যায় ঠাণ্ডা এতিয়া গাড়ী চাড়ীও নাই যিহেতু টেনশ্যন নাই বাকী টাইম হ'ল চাওকচোন 4:18 অৰ্ডাৰো নাই ইফালে খানা খাব লাগি মই খানাও পোৱা নাই ভাগৰত সেইকাৰণে যাই আছোঁ এতিয়া পল্টন বজাৰ তাতে পল্টন বজাৰত যাই পেলাই ৰুটি পুৰি যি পাওঁ ভক্ষণ কৰি যাওঁ খাই পেলাই আৰু ৰুমত যাই থাকিম আৰু অফলাইন হোৱা নাই এতিয়াক লাগি অৰ্ডাৰ লাগিলে মাৰিম কিন্তু অৰ্ডাৰ নালাগিলে নামাৰোঁ আৰু নালাগিলে নামাৰোঁ মানে মাৰিব নোৱাৰোঁ লাগিলে মাৰিব পাৰিম অৰ্ডাৰ পুৰা লগা নাই যিহেতু মাৰিব নোৱাৰোঁ সেইকাৰণে চাওঁ কেতিয়া অৰ্ডাৰ লাগে বাকী 3 নম্বৰ গেল লাগিল যে 7 স্পীড হৈছে 4 নম্বৰ গেল লগাব লাগে এতিয়া মোবাইলটো থওঁ মই বাকী যদি অৰ্ডাৰ নালাগে আৰু শেষ কৰিম আৰু ভিডিঅ'টো খাই লৈ উঠি গাইছ আহি পালোঁ পল্টন বজাৰ ইয়াতে মানে কি নাম কয় ক'ব নোৱাৰোঁ কিন্তু ৰুটি পুৰিয়ে বনায় বঢ়িয়া ভিতৰত কিবা এটা মাল দে আৰু চেৱে তেৱে দি পেলাই দেই খাই পাইছোঁ নামটোও শুনিছোঁ কিন্তু পাহৰিলোঁ বস্তুটো বাকী খাই পেলাই ভাল লাগছে সেইকাৰণে মানে বিশ্বৰ লগত আহি পেলাই খাইছিলোঁ ভাল লাগছিল সেইকাৰণে আকৌ খালোঁ এতিয়া মই হ'লোঁ আউট অফ জ'ন মানে চুইগিৰ পে সেইকাৰণে ভাবছোঁ কি অফলাইন হৈ যাওঁ গো অফলাইন মানে ইউ উইল মিছ আউট অফ 75 rupees এক্সট্ৰা পাৰ অৰ্ডাৰ মানে এইটো বোলে মই মিছ কৰি দিম এতিয়া মিছ নকৰিলেও অৰ্ডাৰে লগা নাই লাভডালনো কি হৈছে একো হোৱা নাই সেইকাৰণে ভাবছোঁ কি অফলাইন হৈ যাওঁ এতিয়া জোনৰ বাহিৰত হৈছোঁ এতিয়া এনেও অৰ্ডাৰ নালাগে গতিকে ইয়াতে বঢ়িয়াকৈ কিবা এটা খাই লওঁ কিবা এটা মানে সেই দিবও মানে নাম চাম ক'ব পৰা নাই কিবা খাব পাৰোঁ যদি দি বুলি কৈছোঁ এতিয়া ৰেডি কৰি আছে খাই লওঁ আৰু ভিডিঅ'টো এণ্ডিং কৰিম মানে খাই লৈ উঠে কাৰণ কিলোমিটাৰ দেখাব লাগিব না আকৌ বাইকৰ ওচৰত যাব লাগিব এতিয়া খাই লওঁ ৰ'ব 1 ছেকেণ্ড গাইছ কেনে লাগছে মালটো এই মালটো খাই ভাল লাগে খাই লওঁ ভোক লাগছে গাইছ ৰাতি পুৰা পোহৰে হৈ গ'ল এতিয়া ভিডিঅ'টো এণ্ডিং কৰোঁ নে কি বাকী প্ৰথমতে ইনকামটো দেখাই লওঁ ৰ'ব আগতে ইফালে গাড়ীৰ চাবিটো অন কৰি দিওঁ কাৰণ মিটাৰটো ষ্টাৰ্ট হওঁতে অলপ টাইম লাগে ইনকাম ইধৰ গোয়িং ये देखो 1 ছেকেণ্ড 2x 2056 টকা আৰু এইফালে 20টা অৰ্ডাৰ ক'ত যাব ইয়াই ইফালে 20টা অৰ্ডাৰ টাইম দেখাইছে লগ ইন হোৱাৰ 8 ঘণ্টা 28 মিনিট 8 ঘণ্টা 28 মিনিট বেছি না ক'ব নোৱাৰোঁ কাৰণ মই মাৰিছিলোঁ 3টা বজাৰ পে কেইটাকৈ মাৰিলোঁ 7টাকৈ মাৰিলোঁ ধৰি লওঁ এতিয়া 7:50 হ'ল বঢ়িয়াকৈ পুৰি চুৰি খাই ল'লোঁ আৰু পেকিঙো কৰি লৈছোঁ মানে প্ৰকাশৰ কাৰণে সি ৰাতিপুৱা উঠি পেলাই খাব পাৰিব এতিয়া কিলোমিটাৰটো দেখাই দিওঁ ৰ'ব 1 ছেকেণ্ড এই কিলোমিটাৰ হৈছে 135 আৰু এভাৰেজ কিমান দিছে 70.9
মানে গাইছে এভাৰেষ্টটো মই আজি বহুত কষ্টকৈ উঠিছোঁ কাৰণ একদম লাহে চলিছোঁ অন্যদিনা মই একদম ধুনীয়াকৈ মানে ফালি চিনি চলাওঁ আজি বহুত নৰ্মেল চলিছোঁ আপোনালোকে দেখাই পাইছি মানে ফালাই নাই আৰু ক'বা গেলি চলাই নাই জোৰে সেইকাৰণে 70 হৈছে কিবাকৈ যি নহওক ঠিকে আছে গাড়ীত তেল কিমান খালা আপোনালোকে কেলকুলেট কৰি ল'ব এভাৰেজো দেখাই দিলোঁ আৰু কিলোমিটাৰো দেখাই দিলোঁ বাকী ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ যদি চাই ভাল পালে এটা কমেণ্ট কৰি দিব বেলেগ একো নালাগে ক'ৰ পৰা চাই আছেতো কৈছে বহুত এনে কমেণ্ট কৰিব যি কিবা যদি খুব বেলেগ আছে সুধিব পাৰে খালি কমেণ্ট কৰিলে হ'ল কমেণ্ট কৰিলে মানে মানুহটো কানেক্টেড হৈ থাকে ভাল লাগে কি জানিব বিচাৰিছি ধৰি লওক কিবা আছে নেকি সুধিব লাগে এনেকুৱা কিবা এটা কানেকশ্যন ফিল হয় সেইকাৰণে লাইক কৰিলে গম নাপায় না কোনে লাইক কৰিছে কোনে ছাবস্ক্ৰাইব কৰিছে সেইকাৰণে কমেণ্ট এটা কৰি দিব মোৰ ফালৰ পৰা মানে মোৰ কাৰণে এইটো মোৰ ৰিকুৱেষ্ট ভিডিঅ'টো এণ্ডিং কৰিছোঁ বাই বাই গুড মৰ্ণিং চবকে মোৰ কাৰণে গুড নাইট কাৰণ মই যাই পেলাই ঘুমাম এতিয়া